বহিৰাজ্যত পুনৰ সন্ধানহীন মেৰাপানীৰ যুৱক পেটৰ তাৰণাত কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পথত সন্ধানহীন মেৰাপানীৰ দীপক বৰা নামৰ যুৱকজনৰ সন্ধানহীন হোৱাৰ খবৰ পাই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ মেৰাপানীৰ ইন্দপুৰৰ দীপক বৰা নামৰ যুৱকজনে লগৰীয়াৰ সৈতে দেওবাৰে ৰেলযোগে চেন্নাই অভিমুখে গৈ থকা অৱস্থাত বিশাখাপট্টনম ষ্টেচনৰ পৰা সন্ধানহীন হয় ইফালে পৰিয়ালৰ লোকে দীপক বৰাৰ সৈতে যোৱা যুৱককেইজনৰ সৈতে যোগাযোগ কৰিছে যদিও কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাই পৰিয়ালটোৱে যদি কোনো ব্যক্তিয়ে উক্ত ব্যক্তিজনৰ সন্ধান লাভ কৰে তেন্তে 9365653282 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে দীপক বৰা নামৰ ল'ৰাজন আমাৰ ঘৰৰ ওচৰৰে যোৱা দেওবাৰে 5 তাৰিখে মানে চেন্নাইলৈ বুলি গৈছিলে তাৰপৰা যাওঁতে তেখেতৰ লগত বহুত কেইজন গৈছিলে আমাৰ গাঁৱৰে তাৰপৰা গৈ পেলানি মানে বিশাখাপট্টনমৰ ওচৰতে এটা সৰু ষ্টেচন বুলি কৈছে তেখেতে ফোন কৰিছে কৰা মতে তাদিপালি গুড্ডুম এনেকুৱা কিবা নামৰ ষ্টেচন এটাত নামিলে তাৰপৰা তাৰ পৰা ফোন কৰিছিলে ফোন কৰাৰ পিছত তেখেতৰ ওচৰত মোবাইলো নাই বেলেগৰ মোবাইলৰ পৰা ফোন কৰিছিলে বৰ্তমানলৈকে তেখেত এতিয়া মানে যিডোখৰ জেগালৈ গৈছিলে সেইডোখৰত ওলোৱাগৈ নাই আৰু বাকী কেইজন বৰ্তমান যোৱাকালি কেৰেলা পালেগৈ এতিয়া তেখেতৰ পাছটো পৰি থাকি গ'ল তাৰ ডকুমেণ্টছখিনি পৰি আছে বুলি কৈছে বেলেগ এজনে পাইছে এতিয়া আমি স্থানীয় আমাৰ মেৰাপানী আৰক্ষীক যোগাযোগ কৰিলোঁ ৰেল আৰক্ষীকো যোগাযোগ কৰিবলৈ কৈছে সেইকাৰণে আপোনালোককো মাতি কিবা এটা ব্যৱস্থা কৰি দিব বুলি আমাৰ মানে বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু কোনোবা যদি হতাশ ব্যক্তিয়ে তেখেতক লগ পায় তেখেতৰ আমাৰ ফোন নম্বৰ দিয়া আছে ফোন নম্বৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল মেৰাপানীৰ পৰা বাবুল দাসৰ ৰিপৰ্ট জননী লাইভ